সদহম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতিৰ পূৰ্ণাংগ কমিটি গঠনাৰ্থে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বৰপেটা সদৰৰ উত্তৰ প্ৰান্তত হনকুচিস্থিত বৰপেটা সায়েন্স কলেজত 25 আগষ্টত সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতিৰ পূৰ্ণাংগ সমিতিখন গঠনাৰ্থে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। জিলা কমিটিৰ উপসভাপতি লতিফ খানৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক আব্দুল আলিমে। সভাত অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ সভাপতি এ আলী আহমেদে সময়ে সময়ে সাংবাদিকৰ ওপৰত আহি পৰা ভাবুকি নিৰ্যাতন আতিশয্যৰ প্ৰতিবাদ আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে সন্থাটিয়ে আত্মপ্ৰকাশ কৰে বুলি কয়। এনেদি চালুকীয়া সাংবাদিকৰ সংগঠনক সৰ্বস্তৰৰ সাংবাদিকসকলে সাৰ পানী যোগান ধৰি সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিবলৈ আহ্বান জনায়। সভাত জনীয়া প্ৰেছ ক্লাবৰ সভাপতি মইনুল হক চৌধুৰীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ জগতৰ মান মৰ্যাদা ৰক্ষা নিৰপেক্ষ দৃষ্টিৰে আপোচবিহীনভাৱে সংবাদ পৰিৱেশন কৰিবলৈ আহ্বান জনায়। অতিথি হিচাপে কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা প্ৰিয় কুমাৰ দাসে সাংবাদিকসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ প্ৰেৰণামূলক বক্তব্য ৰাখে। অধিবক্তা চিৰাজ খানে সাংবাদিকতাৰ ধৰ্মবিধি তথা সাংবাদিকসকলৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। কয়াকুছিৰ জ্যেষ্ঠ সাংবাদিক আব্দুল জলিলে সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। উক্ত সভাত বৰপেটা জিলা কমিটিৰ মুখ্য উপদেষ্টা হিচাপে মইনুল হক চৌধুৰী, উপদেষ্টা হিচাপে চহৰ সিকদাৰ আব্দুল জলিল, অৱসৰী শিক্ষক নুৰুল ইছলাম তালুকদাৰ, আইনী উপদেষ্টা হিচাপে অধিবক্তা চিৰাজ খান, অধিবক্তা ছাদুল্লাহ হক আৰু জিলা কমিটিৰ সভাপতি আবুল হুছেইন, উপসভাপতি হিচাপে লতিফ খান, সহকাৰী সম্পাদক আনিছ তালুকদাৰ, সাংগঠনিক সম্পাদক হিচাপে ৰমজান খান, মহিৰুদ্দিন, প্ৰচাৰ সম্পাদক আব্দুল আলিম, লাকিবুল ইছলাম আৰু উপস্থিত সকলোকে সদস্য হিচাপে জিলা কমিটিত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ লোৱা হয়। লগতে নৱনিৰ্বাচিত সভাপতি আবুল হুছেইনক কেন্দ্ৰীয় কমিটি আৰু উপদেষ্টাসকলৰ লগত আলোচনা কৰি সকলো ঠাই সামৰি জিলা কমিটিখনৰ পূৰ্ণাংগ ৰূপ দিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হয়। জনিয়াৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট, MTV এক্সপ্ৰেছ। যে বৰপেটা জিলা সমিতিৰ মোক নতুন সভাপতিৰ দায়িত্ব দিয়া গৈছে। নতুন সভাপতিৰ পদ পাই ভালেই লাগিছে আৰু অনাগতনৰ দায়িত্ব থাকিব যে আমাৰ যিসকল ডিজিটেল মিডিয়া যিসকল কৰ্মী আছে, সাংবাদিক, নতুনকৈ উঠি অহা সাংবাদিক তথা আপোনাৰ বাতৰি কাকতে প্ৰিণ্ট মিডিয়াৰে হওক, সকলোৱে একত্ৰিত হৈ কাম কৰিব পাৰিব। আৰু আমাৰ যিসকল উঠি অহা সাংবাদিকসকলে সমাজৰ হকে কাম কৰি আছে আৰু তেওঁলোকক অসংগঠিত হৈ আছে আৰু তেওঁলোক অসংগঠিত হৈ থকাৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ ভাবুকিৰ সন্মুখীন হৈ আহিছে। তেওঁলোকক ক'ব নলগীয়া কথা বহুতেই কোৱা আমি দেখিছোঁ। শুদ্ধনিষ্ঠ, সত্যনিষ্ঠ, শুদ্ধ বাতৰি পৰিৱেশন কৰিলেও কেতিয়াবা কেতিয়াবা তেওঁলোকে কিছু অসুৰ প্ৰকৃতিৰ মানুহৰ ভাবুকিৰ সন্মুখীন হৈ আহিছে। যাতে এনেকুৱা ধৰণৰ ভাবুকিৰ সন্মুখীন হ'ব নোৱাৰে বা ভাবুকিৰ সন্মুখীন তেনেকুৱা হ'লেও যাতে আমি সকলোৱে একত্ৰিতভাৱে আগুৱাই যাব পাৰোঁ, তেওঁলোকক যাতে ন্যায় প্ৰদান, আইনৰ জৰিয়তে যাতে আমি ন্যায় প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব। আৰু এই দায়িত্ব মোক দিছে, গতিকে মই যিমান দূৰ পাৰোঁ আমাৰ বৰপেটা জিলাৰ আমাৰ যিসকল ডিজিটেল সাংবাদিক আছে, ডিজিটেল মিডিয়াৰ লগত যিসকল সাংবাদিক জড়িত আছে, তেওঁলোকক একত্ৰিত কৰি আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে আমি জিলা প্ৰশাসনৰ লগত আলোচনাৰ মাধ্যমে এই আইনৰ জৰিয়তে যিমান পাৰোঁ তেওঁলোকক সুৰক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু আজি আপোনালোকৰ জৰিয়তে যিসকল ব্যক্তি আছে, যিসকল দুৰ্নীতিপৰায়ণ ব্যক্তি আছে, যিসকলৰ বিৰুদ্ধে আচলতে সত্যনিষ্ঠ বাতৰি প্ৰকাশ কৰিলে যিসকলৰ হয়তো আপোনালোকৰ দুৰ্নীতিৰ পথাৰখনত তেওঁলোকৰ জুলুম হয়, তেওঁলোকে যি আমাৰ সাংবাদিকসকলৰ ভয় ভাবুকিৰে তেওঁলোকক দূৰত ৰাখিব বিচাৰে, তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে কেতিয়াও তেনেকুৱা দুঃসাহস নকৰিব। আমাৰ সাংবাদিকৰ ওপৰত যাতে আপোনালোকে ৰঙা চকু কেতিয়াও আপোনালোকে দেখুৱাবলৈ দুঃসাহস নকৰে।
আজি আপোনালোকে জনাইছো যে আপোনালোকে কেতিয়াও কিন্তু ভুলতো আমাৰ সাংবাদিকসকলক দুঃসাহস ৰঙা চকু দেখুৱাবলৈ দুঃসাহস নকৰিব যদি আপোনালোকে আমাৰ সাংবাদিকসকলক ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে অপচেষ্টা কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে হয়তো তাৰ পৰিণাম ভুগিব লাগিব ধন্যবাদ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ মই যদিও উপদেষ্টা হিচাপে আহিলো নতুনকৈ আহিছোঁ কিন্তু লক্ষ্য উদ্দেশ্য গম পোৱা নাছিলোঁ আজিহে গম পালোঁ যে সচৰাচৰ মিডিয়াৰ লক্ষ্যৰ উদ্দেশ্য এটাই থাকে যে সমাজখন কেনেকৈ সঠিক ৰূপত পৰিচালিত হৈ থাকে এখন দুৰ্নীতিগ্ৰস্ত এখন নিৰ্মল সমাজ যাতে চলি থাকে সমাজৰ এটা সুস্থিৰ বাতাবৰণ যাতে সদায় চলি থাকে সেইটো একচুৱেলি সংবাদ মাধ্যমৰ উদ্দেশ্য হয় আৰু মই ভাবিছোঁ সেই উদ্দেশ্যৰে এইখনত গঠন হৈছে একচুৱেলি মই ফুটেজটো দেখা নাই কিন্তু তথাপি যদি অকল নামটো সুধিছে তেতিয়াহ'লে বেলেগ নহয় আৰু যদি কিবা বেলেগ আছিল তেনেহ'লে ক'বলগীয়া থাকে কাৰণ সাংবাদিকসকলতো কোনো জাতি গোষ্ঠী একো নাথাকে আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী মহোদয় বেলেগ চেঞ্চত নলয় চাগে তেওঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰী গতিকে তেওঁ গোটেই জাতিৰে মুখ্যমন্ত্ৰী তেওঁ গোটেই জনগোষ্ঠীৰে মুখ্যমন্ত্ৰী তেওঁ গোটেই সাংবাদিকৰে মুখ্যমন্ত্ৰী সেই হিচাপে হয়তো কিবা অলপ বুজা পৰাত ভুল হৈছে তেনেহ'লে হৈছে আমি নিজে ভাবিলোঁ তেনে নহ'ব লাগে থাকিবলৈ দিয়াটো কোনো কথা আছে আমি থাকিমেই আমি গোটেই জাতি গোষ্ঠী লগ হৈ চ' আমি এখন শক্তিশালী অসমীয়া সমাজ গঠন কৰাৰ কাৰণে আমি লাগি আছোঁ সাংবাদিকসকলৰ উদ্দেশ্য সেইটো গতিকে এতিয়া যদিও মই প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ সৈতে জড়িত নাই কিন্তু আগৰ পৰাই মই ছাত্ৰ অৱস্থাৰ পৰাই সাংবাদিকতাৰ সৈতে জড়িত আছোঁ আৰু সাংবাদিকতা এই বৃত্তিটোৰ প্ৰতি মোৰ নিষ্ঠা আছে সততা আছে আৰু তাৰ কাৰণে ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ো নিশ্চয় যদিও তেনেহেনকৈ কোৱা যেন দেখা গ'ল কিন্তু তেওঁ সেইটো বিচৰা নাই যাতে আমি গোটেই লগ হৈ থাকিব পাৰোঁ এখন সুস্থ সমাজ যাতে গঠন কৰিব পাৰোঁ তেনেকুৱা কিবা উদ্দেশ্যতে কৈছিল অলপ বুজা পৰাত তেনেকৈ হৈ যাব পাৰে তেনেকৈ তেওঁ নক'ব লাগে